খা নাজানিব পাৰো কিন্তু আমাৰ কালচাৰটো বিশ্ব দৰবাৰত যাওক মানে হলে মই নাজানি পেলাই মই গাইছো কাৰণ আপোনাৰ গীত বুলিতো মই নাজানো আৰু মই জানাত এই গীতটো हेलो लोगोफोर नोंथांमोनखौ आंनि बे गुबुन मोनसे आपडेट भिडिअआव फिन खेबसे बयखौबो बरायबाय स' लोगोफोर आं दिनै मोनसे आपडेट भिडिअ लाना फैदों बे आपडेट भिडिअआनो जाहैबाय स' लोगोफोर दाख्लै बावैसो साननैसोनि गेजेरावहाय माने खुगा मेथाइखौ लानानै गोबां कन्ट्रभार्सि जादोंमोन बेनिनो सायावहाय जाय जिथुनिखि आनाया ब्रह्म बिथाङा माने जायनि खुगा मेथाइ बे मेथाइखौ माने बिथांमोना जाय जिथुनिखि आनाया ब्रह्म बिथाङा माने उइदाउट पारमिसन जाय दिहुनगिरि बा खनगिरि बिथांमोनाव खुनु पारमिसन लायालासिनो बिथाङा माने डाइरेक्टलि सोङा हसिया माने बिथाङा बे खुगा मेथाइखौ माने गोदान महर होनानै गावनि इउट्युब चेनेलनि गेजेरजोंहाय माने बेयो दाख्लै बावैसो साननैसोनि सिगाङावहाय रिलिज खालामनाय जादोंमोन आरोना लोगोफोर दा बेखौ लानानै जाय बिथांमोन सोरजिगिरि बा सुजुगिरि बा खनगिरि बिथांमोना माने गोबां दुखु फोरमायदोंमोन जे जोंनि खुगा मेथाइखौ अर्थ गैया बा सोदोबथि थिग गैयै हिसाबै माने बायदिसिना रोखोमनि मेथाइ खननानै बिथाङा आपल'ड होदों बा मादों दा बेखौ लानानै बिथांमोना दुखु मोननाय फोरमायदोंमोन स' बिनिनि सायावहाय दुखु मोननाय फोरमायनायजों लोगोसे बिथांमोना बुंदोंमोन जे आनाया ब्रह्म बिथाङा जिथुनिखि बिथाङा खननानै दा गोदानै सोरजिनानै बे मेथाइखौ आपल'ड होदों बे मेथाइखौ माने बिथांमोनाहाय साननैसोनि गेजेरावनो बा 24 घन्टानि गेजेरावनो बे इउट्युब चेनेलनिफ्राय बिथां जिथुनिखि दा खननानै रिलिज खालामनाय मेथाइ थाफ्लि बनानै जौ लोंनाय बे मेथाइखौ माने बिथांमोना डिलेट खालामनो खोन्थादोंमोन आरो लोगोसे बिथांमोना बुंदोंमोन जे 24 घन्टासोनि गेजेरावनो बिथांमोनजों जगाजग जानानै निमाहा बिनांगौ होननानै स' बिनिनि सायावहाय दिनै आनाया ब्रह्मआ बिथाङा मोनसे मिडियानि गेजेरजोंहाय बिथाङा माने फैनानै क्लियारिफिकेसन मोनसे होफैदों स' बिदिब्ला आनाया ब्रह्म बिथांमोननि सायावहाय मा बुंखो अब्ला नोंथांमोना भिडिअखौ नायलांदो आरोना लोगोफोर स' लोगोफोर नोंथांमोना भिडिअखौ मोजां मोनोबा अननानै लाइक आरो शेयार कमेन्ट खालामलाय स' लोगोफोर बिदिब्ला आं भिडिअखौ होनानै होनो आरोना लोगोफोर नोंथांमोना नायबानो जाबाय माबायदि मोनो खोन्थालायदो आरो लोगोफोर खुलुमबाय आं आनाया ब्रह्म ফ'ক সংগীত কোনো পাৰ্চনেল কাৰো ৰাইট নাই ওকে ফ'ক সংগীতটো সকলোৰে কাৰণে আজি মই এতিয়া হ'ল কথাটো মই ৰিসেন্টলি থাপলি বনা জৌ লংনা এটি গীত যোনটো লোকগীত হয় আৰু এই গীতটি সৰুতে মোৰ মাৰ মুখৰ পৰা শুনিছিলোঁ মোৰ মায়ে মই জন্ম হোৱা নাছিলোঁ ৰেডিঅ'ত বাজিছিলে বুলি শুনিছিলে আৰু মই যেতিয়া ফ'ক গীত বিচাৰি ফুৰো গাঁৱে গাঁৱে ক'ত মই পাওঁ কাৰণ ফ'ক গীতবিলাক আমাৰ মৰি গৈছে নাইকিয়া হৈ গৈছে যোনবিলাক মানুহে গাইছিল তেখেতসকল আধা আধি মানুহ মৰি গৈছে চ' এই গীতটো মোৰ মায়ে কৈছিলে তুমি এইটো গীত বনাবা গাবা বহুত ধুনীয়া গীত বুলি কৈছিলে আমাৰ বড়ো কালচাৰটো তাতে বিষয়টো কয় আমাৰ বড়ো জাতিটো কেনেকুৱা আছিল কেনেকুৱা হৈছিল আগৰ দিনত কিন্তু মই গীতটো পোৱা নাছিলোঁ আজি 1 বছৰমান আগত এই গীতটো মই ইউটিউবত শুনা পাওঁতে মোৰ মনত পৰিল মায়ে কোৱা মই সুধিলোঁ এইটো গানে কৈছিলা এইটো গানে কৈছিলোঁ তাৰ মই চালোঁ এই গীতটো ধীৰেশ্বৰ বড়ো নাৰ্জাৰী সংগ্ৰহ কৰা বুলি কৈছে দেই তাতে লিখা আছে আপোনালোকে চেক কৰিব তেখেতৰ গান বুলি কোৱা নাই তেখেতে কালেকশ্যন কৰিছে ফ'ক গান সদায় কালেকশ্যনে কৰে কোনো পাৰ্চনেল কোনো লিখা বুলি দিব নোৱাৰে আৰু বড়ো ফ'ক সং বুলিয়ে দিয়া আছে তেখেতৰ ৱাইফে গাইছে এই গীতটো বিমলা বড়ো চ' তেখেতে যেতিয়া গাইছে ফ'ক গান হয় যেনেকৈ মই কৈছোঁ সকলোৱে গাব পাৰে মই ভাবিছোঁ ময়ো গাম এই গানটো মোৰ আগতেও গাবলৈ মন আছিলে মই গানটো ৰিলিজ কৰিলোঁ গালোঁ আৰু 4 দিন আগত মই ৰিলিজ কৰিলোঁ তেখেতে গম পাই পেলাই মোক ফোন কৰি পেলাই মোক ক'লে এই গীতটো তুমি ইমিডিয়েট ওলাই দিয়া এইটো মোৰ পাৰ্চনেল গান হয় এইটো ফ'ক গীত নহয় মই ক'লোঁ আপোনাৰ ফ'ক গীত যদি নহয় আপুনি চেনেলত কিয় লিখিছে ফ'ক গীত বুলি আৰু আপুনি কিয় লিখা নাই এইটো আপোনাৰ গীত বুলি তাতে লিৰিক্স আৰু টিউন বুলি লিখে ন কিয় লিখা নাই আপুনি সংগ্ৰহ কৰা বুলি কিয় লিখিছে যদি সংগ্ৰহ কৰা বুলি লিখিছে তেনেহ'লে মই নাজানি পেলাই মই গাইছোঁ কাৰণ আপোনাৰ গীত বুলিতো মই নাজানো আৰু মই জানাত এই গীতটো এখেত আছে মোৰ লগত ছাৰ আজি বহি পেলাই লক্ষেশ্বৰ দৈমাৰী ছাৰে লিখিছে 1972ত লিখিছে আৰু আমাৰ হাতত এইটো প্ৰুফ আছে এইটো বুক আজিৰ নহয় পুৰণা আপোনালোকে দেখাব ভালকে ক্লোজ কৰি পেলাই ইয়াতে কোন চনত লিখিছিল পুৰা আছে হা তেখেতো একেখন গাঁৱৰে হয় তেখেতৰ ৱাইফে গাইছে যেতিয়া তেখেতে বেয়া পোৱা নাই কাৰণ লোকগীত হয় চবে গাব পাৰে আৰু তেখেতৰ ৱাইফে গোৱাৰ আগতে এখেতে দাদা আপোনাৰ নামটো হৰেন্দ্ৰ বড়ো ছাৰে দাদাই লৈমন আফা বুলি ৰেডিঅ' চেণ্টাৰত প্ৰগ্ৰাম এটা হৈছিলে বহুত বছৰ আগত 87 90ত আগতে তেখেতে প্ৰথম গাইছে হা মই ক'ব খোজো ছাৰে লিখা গীত তেখেতে প্ৰথম গাইছে তাৰপিছত তেখেতৰ ৱাইফে গাইছে তাৰপিছত মই গাইছোঁ তেখেতে কেনেকৈ কৈছে এইটো তেখেতৰ গীত বুলি প্ৰথম কথা তেখেতৰ গীত বুলি কৈছে তেখেতে লিখা গীত বুলি কৈছে মই ক'লো এখেতৰ কথা কৈছে তুমি ৰং ইনফৰমেশ্যন পাইছা তোমাক কোনোবাই ভুল হেৰি কৈছে এইটো তেখেতৰ লিখা গীত নহয় এইটো মই লিখা গীত এনেকৈ মোক কৈছে সেইটো প্ৰুফো মই আপোনালোকক দিম মোৰ লগত মেছেজত কথা হৈছে হা
মই ক'লো হয় নেকি যদি আপুনি লিখা গীত কিবা এটা মিছআণ্ডাৰষ্টেণ্ডিং হৈছে মইতো এনেকা শুনিছিলোঁ এখেতে লিখা বুলি ঠিক আছে ছাৰ মই আপোনাক সন্মান কৰোঁ আপুনি মুঠছে বয়সস্থ হয় ডাঙৰ আপুনি সিনিয়ৰ আৰ্টিষ্ট হয় মই আপোনাক সন্মান কৰোঁ মোক মাফ কৰিব আপুনি যদি মই আপোনাৰ গীত হয় আৰু নুখুধাকে গাইছোঁ মই নাজানিছিলোঁ যি হওক মই তাতে আপোনাক উইথ ডিউ ৰেছপেক্ট আপোনাৰ নামটো দিম অলৰেডি নাম দিয়া আছিলে স্পেচিয়েল থেংকছ এই গানটো কালেকশ্যন কৰা বুলি যেনেকৈ তেখেতে লিখিছে ময়ো সেনেকেই লিখিছিলোঁ কিন্তু আপুনি যেতিয়া কৈছে এইটো আপোনাৰ গীত বুলি মই লিখি দিম আৰু ইয়াৰ পিছত মই নেক্সট টাইম আপোনাৰ লগত আৰু কাম কৰিম মোক কৈছে মোৰ তাত বহুত গীত আছে বহুত আৰ্টিষ্টে গাইছে ভাল কথা ময়ো আপোনাৰ গীত গাব খোজোঁ মই আপোনাৰ লগত কাম কৰিম তেখেতে মোক ধমকি দিলে নাই তুমি এই গীতটো ওলাই দিয়া নহ'লে মই তোমাক কি কৰিম এইটো মই তোমাক দেখাই দিম এনেকা ধমকি দিছে মই আৰু তাৰপিছত একো নক'লোঁ কিন্তু নেক্সট দিনাই তেখেতে মই ক'লোঁ মই কৈছোঁ ছাৰ আপুনি এনেকা একো কথা নাভাবিব আপুনি একেলগে বহি আমি এটা আলোচনা কৰিম আৰু এটা আলোচনা কৰি কি আমি সমাধান কৰিব পাৰোঁ চাম আমাৰ অল বড়ো আৰ্টিষ্ট এছ'চিয়েশ্যন আছে আমাৰ অল বড়ো ৰেডিঅ' এণ্ড টেলিভিজন আৰ্টিষ্ট এছ'চিয়েশ্যন আছে বিয়াৰ্তা সকল কাৰণ বিয়াৰ্তাই আগতে ৰিলিজ কৰিছিল না এই গীতটো লাইমন আফা তাতে ৰেডিঅ' চেণ্টাৰত মই কৈছোঁ আমি একেলগে বহি আলোচনা কৰিম তাতে কি সমাধান হয় কৰিম তেখেতে এইবিলাক মোৰ কথা নুশুনি পেলাই তেখেতে চিধা মিডিয়া মাতি পৰ্টেলত পুৰা কি আছিলে তেখেতৰ নামটো ধীৰেশ্বৰ বড়ো নাৰ্জীৰ গানটো চুৰ কৰিছে তেখেত চুৰ হয় তেখেতক বয়কট কৰিব লাগে তেখেতক আমাৰ আৰ্টিষ্ট এছ'চিয়েশ্যনৰ পৰা ৱাৰ্ণিং দিব লাগে তেখেতক গান গোৱা বড়ো গীত গোৱা লোকসংগীত গোৱা এইটো বন্ধ কৰিব লাগে আৰু তেখেতক নটিচ পঠাব লাগে কোৰ্টৰ FIR কৰিব লাগে ইমানখিনি কথা আৰু মোৰ মেনেজাৰক আজি 3 ৰাতিৰ পৰা মই হোৱা নাই কিন্তু মই 3 ৰাতিৰ পৰা ইমান মেণ্টেল টৰ্চাৰ আৰু ইমান হেৰাছমেণ্ট দিছে মই আজিলৈকে মিডিয়া মাতা নাই কাৰণ মই ছাৰক বিচাৰি আছিলোঁ মই সত্য লৈ থাকিম আৰু এইকাৰণে মই আজি তেখেতক বিচাৰি তেখেতৰ ঘৰত আহিছোঁ উইথ প্ৰুফ আপোনালোকৰ আগত আজি আহিছোঁ চবে লিখি আছে এতিয়া কিয় মুখখন বন্ধ কৰি লুকাই পেলাই আছ মই লুকাই থকা নাই মই সত্যটো বিচাৰি উইথ প্ৰুফ আহিবৰ কাৰণে মই ৰখি আছিলোঁ মোক যে ইমান ডিফেম কৰিলে এটা নাম আজি মই আমাৰ নিজৰ কালচাৰটোৰ কাৰণে ইমান কষ্ট কৰোঁ ইমান গালি খায়ো ভাষা নাজানিব পাৰোঁ কিন্তু আমাৰ কালচাৰটো বিশ্ব দৰবাৰত যাওক মানুহে গম পাওক লোকসংগীত কি বড়ো জাতি কি এইটোৰ কাৰণে আজি মই ইমানখিনি কষ্ট কৰি নিউ জেনেৰেশ্যনৰ কাৰণে আমাৰ সংগীতটো মই আগুৱাই আনিবৰ কাৰণে চেষ্টা কৰোঁ তাৰপৰি মানুহবিলাকে ক্ৰিটিচাইজ কৰে এইটো মই পজিটিভলি লওঁ কিন্তু তেখেতে যে মোক চুৰ কৰা বুলি ক'লে এতিয়া তেখেতে মোক প্ৰুফ কৰিব লাগিব মই আইনৰ সহায় ল'ম আৰু তাৰ উপৰি তেখেতে মোক মোৰ ইউটিউব চেনেলটো যোনটো মই আজি 15 বছৰৰ পৰা কষ্ট কৰি এটা চেনেল বনাইছোঁ এই চেনেলটো তেখেতৰ পুতেকে দিল্লীৰ পৰা তেখেতৰ কি ৰাইট মোৰ চেনেলটোৰ ওপৰত ষ্ট্ৰাইক লগাই দিছে কপিৰাইট ষ্ট্ৰাইক যোনটো গান তেখেতৰ নহয় সেই গানটো দাবী কৰি পেলাই যাৰ গান তেখেতৰ গানৰ পৰা তেখেতে প্ৰথম চুৰ কৰিছে না যদি চুৰ হয় মই যদি চুৰ হওঁ তেখেত প্ৰথম চুৰ হয় নে নহয় কওক আপোনালোকে মোক ৰাইজে এইটো বিচাৰ কৰিব লাগে আৰু ৰাইজে এইটো কথা জানিব লাগে লোকসংগীত কাৰো পাৰ্চনেল প্ৰপাৰ্টি নহয় আমাৰ মানুহখিনিয়ে চিধা সাদা মানুহ আমাৰ বড়ো জাতিটো তেখেতসকলে নাজানে আপোনালোকে এইটো সাৰ্চ কৰক লোকসংগীত মানুহৰ মুখে মুখে চলি অহা নিউ জেনেৰেশ্যনে বহুত বছৰৰ পৰা এইটো চলি অহা চবেই গাব পাৰে মই আজি গাইছোঁ কালি মই মৰি যাম তাৰপিছত আৰু 10টা আৰ্টিষ্টে গাব পাৰে আৰু লোকসংগীতটো জীয়াই থাকিব লাগে আৰু আমি জীয়াই নাৰাখিলে কোনে জীয়াই ৰাখিব আৰু তাৰ কাৰণে মই যিমান ক্ৰিটিচিজম পাইছোঁ কিন্তু মই এইটো সদায় ছাইডত ৰাখোঁ মই পজিটিভলি লওঁ কোনোবাই কৈছে তোমাৰ শব্দ ভুল হৈছে শব্দ ভুল হ'ব পাৰে কাৰণ মই বড়ো ভাষাটো নাজানো শিকিবৰ কাৰণে চেষ্টা কৰি আছোঁ আং ৰাইলাইনো চলংগাচি দং মই বড়ো ভাষা এটা কেনেকুৱা বস্তু যোনটো পৰিৱেশত ডাঙৰ হৈছোঁ চবে কৈছে তুমি সলনি কৰি দিয়া তোমাৰ চাৰনেমটো বহুত কথা বহুতে কৈছে এইটো কৈ লাভ নাই ছ'চিয়েল মিডিয়াত এটা প্লেটফৰ্ম পাইছে চবৰে ৰাইট আছে লিখিবৰ কাৰণে মোৰ মা বড়ো হয় মই চবকে কৈছোঁ মোৰ মা বড়ো হয় মই হাফ বড়ো হয় হাফ অসমীয়া হয় কিন্তু মোৰ বড়ো তেজ আছে আৰু মোৰ বড়ো হওক নহওক কোনোবাই গান গোৱা কোনো ভাষাতে গান গোৱাটো কোনো ৰাইট নাই কাৰো মোক ৰখাবৰ কাৰণে না এইটো মোৰ ফাণ্ডামেণ্টেল ৰাইট হয় মই যি ভাষাতে ইচ্ছা কৰোঁ মোকতো পাঞ্জাবী ফ'ক গান গাইছোঁ মই বিহাৰী ফ'ক গান গাইছোঁ গুজৰাটী ফ'ক গান গাইছোঁ মামে খানৰ লগত মই ফিউজন কৰিছোঁ তেখেতসকলেতো কোৱা নাই তুমি বম্বেত আহি বড়ো ছোৱালী অসমীয়া ছোৱালী আমাৰ গীত কিয় গাবা বুলি তেনেহ'লে আমাৰ বড়ো ৰাইজসকলে এইটো কথা কিয় কয় মোৰ বড়ো তেজ আছে না মোৰ মাটো বড়ো হয়
মোক এইটো কথা কিয় কয় আপোনালোকে মোক এটা আশীৰ্বাদহে দিব লাগিছিল উৎসাহ দিব লাগিছিল এনকাৰেজ কৰিব লাগিছিল তাই বেচেৰি কিবা এটা কষ্ট কৰি আছে আমাৰ জাতিটোক আগবঢ়াই লৈ যাব কাৰণে আজি মোৰ বাহিৰে কোনটো বড়ো আৰ্টিষ্টে নেশ্যনেল প্লেটফৰ্মত গৈ পেলাই নিজৰ মাজতে গাই থাকিলে নহবতো বাহিৰৰ মানুহেতো জানিব লাগিব আমাৰ বড়ো সংগীত কি লোক সংগীত কি আমাৰ বড়ো জাতিটো কি এইটো কোনে প্ৰচাৰ কৰিব কাৰণে চেষ্টা কৰিছে বহুতে কৰিছে কিন্তু মই মোৰ সংগীতৰ জৰিয়তে কৰিছো এইটোৰ কাৰণে আমাৰ ডাঙৰ মানুহখিনি আৰু ৰাইজে মোক আশীৰ্বাদহে দিব লাগে মই সেইটো আশা কৰো ৰাইজৰ পৰা মোক তেখেতসকলে ভুল ধৰিছে ভাষাটো এইটো ক'ব লাগে ভন্টি তুমি প্ৰথম গানটোৰ পৰা তুমি প্ৰথম যোনটো গান গাইছিলা তাতে বহুত ভুল আছিল কাৰণ মই নাজানো মোক বেলেগে ভুলকে শিকাই দিছে ময়ো ভুলকে গাইছো মই মানিছো কিন্তু মই তাৰ পৰা চেষ্টা কৰিছো মোৰ গ্ৰোথটো চাব লাগে আগতে বহুত ভুল কৰিছিল এতিয়া তাই বেচেৰি বহুত চেষ্টা কৰিছে এইখিনি কৈছে এটা দুটা শব্দ ভুল হৈছে মই কথা ক'ব খুজিছো থাপলিবনা জৌলংনা বিমলা বড়ো মেমে যে গাইছে তেখেতেও শুদ্ধকে গাইছে নেকি তাতে তেখেতৰো দুটা শব্দ ৰং আছে তেখেতেতো বড়ো সমাজত থাকি ইয়াতে ডাঙৰ হোৱা তেখেতে ইয়াতে থাকি পেলাই যদি দুটা শব্দ ভুল কয় মইতো বড়ো কোৱা মানুহ নাপাওঁ বম্বেত অসমীয়া কোৱা মানুহ নাপাওঁ তথাপিও যে মই নিজৰ ইমান দূৰৰ পৰা আহি ইমান কষ্ট কৰি আহি আজি মই বম্বেৰ পৰা আহি শ্ব' কৰি আৰু ছাৰৰ ঘৰত ইয়াতে আহি এইখিনি কষ্ট কৰিছো ছাৰক পাব কাৰণে লগ পাব কাৰণে এই কথাটো এইখিনি কোনে বুজি পাব কওক So মই তথাপিও মোৰ লক্ষ্যটো এটো নহয় কোনে কি কৈছে মোৰ লক্ষ্যটো হল আমাৰ জাতিটো আগবাঢ়ি যাওক আমাৰ সংগীতটো আগবাঢ়ি যাওক আৰু মানুহে জানক বিশ্ব দৰবাৰত আমাৰ বড়ো জাতিটোৰ বিষয়ে জানক আমাৰ লোক সংগীতৰ বিষয়ে জানক তাৰ বাহিৰে মই আৰু বেলেগ একো নিবিচাৰো মানুহ ভাবে মই বাহিৰৰ পৰা আহি ইয়াতে দখনা পিন্ধি দেখাই পেলাই গান গাই পেলাই বহুত পইচা আৰ্জি আছো মই আপোনালোকক ক'ব খোজো মোক যোৱা বছৰ অকল এখন শ্ব'ত মাতিছিলে বিহুত এখন শো মাত্ৰ মই কৰিছো আপোনালোকে সোশ্যাল মিডিয়াত বিচাৰিলে কিন্তু মই অকল পইচাৰ কাৰণে ইয়াত আহা নাই মই গোটেই বছৰ তাতে শো কৰি পেলাই পইচা কামাই থাকো মই মোৰ অন্তৰৰ পৰা মই মোৰ নিজৰ জাতিৰ কাৰণে মই কি কৰিব খোজো মই কিমান ভাল পাওঁ হেতু মই জানো সেই কাৰণে মই আহো পইচাৰ কাৰণে নাহো ইউটিউবৰ পৰা মই কিমান পইচা পাওঁ এই গান যে মই দিও ইউটিউব চেনেলৰ পৰা 4 মাহ 5 মাহৰ মূৰত 10,000 টকা এটা পাওঁ কেতিয়াবা কিন্তু এটা গান বনাবৰ কাৰণে এই গানটোত মোৰ 2 লাখ টকা খৰচা হৈছে আৰু তেখেতৰ 1 সেকেন্ড লাগিছে ক'ব কাৰণে গানটো উলাই দিয়া আৰু ষ্ট্ৰাইক লগাইছে ইমান দিনৰ মোৰ কষ্ট আৰু এই 2 লাখ টকাটো মোক কোনে দিব মইতো বহুত কষ্ট কৰি মইতো চাকৰি নকৰো নহয় মোৰতো চাকৰি নাই বেলেগ ইনকাম নাই মই গান গাই খাওঁ সব আৰ্টিস্টে গান গায়ে খায় এখন শো কৰো তাৰ পৰা দুটা পইচা বাচাও তাৰ পৰা মই গান কৰো মইতো টাটা আম্বানী এনেকা ধনী ঘৰৰ ফ্যামিলিৰ ছোৱালী নহয় আমি আৰ্টিস্ট হয় আমি ষ্টাইলত থাকিব লাগে আমাৰ ভিতৰৰ কথাটো আমি মানুহক নকওঁ নহয় মই কেনেকা কষ্ট কৰি জিয়াই আছো কেনেকে বম্বেত কষ্ট কৰি আছো ষ্ট্ৰাগল কৰি আছো মোক কোনোবাই খুৱাব আহিছে নেকি মই নিজে খাওঁ নিজে কষ্ট কৰো আৰু মই সত্যত আছো আৰু সেই কাৰণে মই উইথ প্ৰুফ মোক যিমান ডিফেম কৰিছে তেখেতে সংবাদ মাধ্যমৰ জৰিয়তে যেনেকে আপোনালোকৰ প্লেটফৰ্মত আহি কৈছিলে যে মই সুৰ বুলি তেখেতে আহি ক'ব লাগিব কি তেখেতে এটো ভুল কথা ক'লে মোক যে ইমান ডিফেম কৰিছে যে তেখেতে মোৰ সন্মানটো যে তেখেতে নষ্ট কৰিছে আৰু মোক ইমান থ্ৰেটেনিং আহিছে মোৰ হাতৰ পৰা কিমান কেটা শো গৈছে ইমান কন্ট্ৰভাৰ্সি কৰিছে আনায়া ব্ৰহ্মক আমি নামাটো তাই সুৰ কৰিছে বুলি বহুত কেটা কমিটিয়ে মোক যোগাযোগ কৰিছিলে বিহু শোৰ কাৰণে আৰু কৈছে এতিয়া মোৰ মেনেজাৰক কৈছে আমি তেখেতক নামাতিম মোৰ কিমান নুকসান কৰিলে পইচাৰ পৰা মানহানিৰ পৰা মই তেখেতৰ ওপৰত এতিয়া আমাৰ বড়োলেণ্ডখন অসমতেটো আছে ইমান কিয় আমাৰ জাতিটোই ইটো হিতুক হিংসা কৰে আমাৰ জাতিটোই যদি নিজৰ আৰ্টিষ্টকে ইমান হিংসা কৰে আমাৰ জাতিটো কেনেকে আগবাঢ়ি যাব বাহিৰৰ দেশত পাঞ্জাবত ইটো হিতুক কি কৰে উৎসাহ দিয়ে আৰু একক হিয়তৰ একতা আছে গুজৰাটীয়ে বাহিৰত গলে এটা নিজৰ গুজৰাটী নিজৰ ভাই ভনী বুলি পৰিচয় দিয়ে আৰু এটোৰ কাৰণে এইবিলাক জাতি বহুত আগবাঢ়ি গৈছে আমাৰ জাতিটো পিছপৰি আছে কাৰণ ইয়তি অকল বেয়াটোহে দেখে অকল নিগেটিভটো চাই এটা ছোৱালী অকলে আৰ্টিষ্ট এজনে কষ্ট কৰি গাই আছে আমাৰ সংস্কৃতিটো আগবঢ়াই লৈ যাব খুজি আছে হেতু না চাই এটো কয় আমাৰ গানটো নষ্ট মই কেনেকে নষ্ট কৰিম এটো গান কেতিয়াও নষ্ট নহয় এটো সদায় থাকিব বিমলা বড়ো মেমে বেলেগ ষ্টাইলত গাইছে মই অলমান ইলেক্ট্ৰনিক মিউজিক দিছো কাৰণ নিউ জেনাৰেশনেটো আপোনালোকেটো সবে শুনে নিউ জেনাৰেশনটোৱে দুনিয়াৰ হানি সিঙৰ গান শুনে এইবিলাক বলিউডৰ গান শুনে বলিউডৰ 80% গান যিমান আছে সব ফোক গীত হয় এইবিলাক আপোনালোকে গুগল কৰিব যিমান গান মই এতিয়া 10টা গান কৈ দিম ময়ো গাইছো লথেদি চাদৰ ওতে এইটো কি গান হয় এইটো ফোক গান হয় কিন্তু হিয়তিটো কোৱা নাই
নেহা কক্কৰ নেহা বছিন ডাঙৰ ডাঙৰ যিমান আৰ্টিষ্ট আছে সবে এই গীতটো আকৌ ৰিমেক কৰিছে ৰিক্ৰিয়েট কৰিছে আৰু সবে এটো উৎসাহ দিছে তেখেতক আৰু আদৰি লৈছে আমাৰ জাতিটোও নিউ জেনাৰেশ্যনৰ কাৰণে মই অলপমান ইলেক্ট্ৰনিক মিউজিক দিছো তাৰে লগতে মই খামো দিছো আপোনালোকে ভালকে শুনক সিফুমো দিছো আৰু যত দৰকাৰ হয় মই সেজাও বজাও মোৰ প্ৰতিটো গানত আমাৰ ইলেক্ট্ৰনিক মিউজিকৰ লগত আমাৰ বড়ো লোকসংগীতৰ যোনখিনি মিউজিক আমাৰ ট্ৰেডিশনেল ইনস্ট্ৰুমেন্ট মই এখিনি দি এটুকে ফিউজন বুলি কয় এটুকে ৰিক্ৰিয়েট কৰা বুলি কয় এখিনি আমাৰ মানুহখিনিও অলপমান এতিয়া আৰু এডুকেটেড হ'ব লাগে